খড়ি দিয়ে পোলাবে বাঁশ দিয়ে পোলাবে যেটুকু এখানে বেড়া দেওয়া আছে এখানে প্রায় 2 বিঘা আমি কিনে নিছি। কিনে নেওয়ার পরে এই য'ত আমি আছোঁ এই ঠাইডোখৰ কি ঠাই আচলতে আৰু কিমান বছৰ পুৰণি? এই ঠাইডোখৰৰ নাম জয়হৰি টেক শ্মশান। এইটো আশাৰীকান্দি গাঁৱত অৱস্থিত। এইটো আমি জনামতে শুনামতে পূৰ্বপুৰুষৰ পৰা 360 বছৰৰ ওপৰত পৰা এটা শ্মশান চলি আছে। তেতিয়া শ্মশানত 4 বিঘা বিলৰ মাটি আছিল, 1 বিঘা ওখ মাটি আছিল। মাটি কিমান আছিল আৰু বৰ্তমান 5 বিঘা। আৰু এতিয়া কিমান আছে? এতিয়া বৰ্তমানে 1 বিঘা 2 কাঠা 8 লেচন, মানে প্ৰায় 1.5 বিঘা মাটি শ্মশানৰ নামে ৰেকৰ্ড হৈছে। বাকী মাটিখিনি ক'ত? বাকী মাটিখিনি বেলেগ বেলেগ মানুহ, যেনেকুৱা ৰঙু বেপাৰী, জামাল বেপাৰী, তেওঁলোকৰ নামে ৰেকৰ্ড কৰি বিক্ৰী কৰি দি বাংলাদেশ গুচি গৈছে। আসুন আসুন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। খড়ি দিয়ে পোলাবে বাঁশ দিয়ে পোলাবে যেটুকু এখানে বেড়া দেওয়া আছে এখানে প্রায় 2 বিঘা আমি কিনে নিছি। কিনে নেওয়ার পরে এই য'ত আমি আছোঁ এই ঠাইডোখৰ কি ঠাই আচলতে আৰু কিমান বছৰ পুৰণি? এই ঠাইডোখৰৰ নাম জয়হৰি টেক শ্মশান। এইটো আশাৰীকান্দি গাঁৱত অৱস্থিত। এইটো আমি জনামতে শুনামতে পূৰ্বপুৰুষৰ পৰা 360 বছৰৰ ওপৰত পৰা এটা শ্মশান চলি আছে। তেতিয়া শ্মশানত 4 বিঘা বিলৰ মাটি আছিল, 1 বিঘা ওখ মাটি আছিল। মাটি কিমান আছিল আৰু বৰ্তমান 5 বিঘা। আৰু এতিয়া কিমান আছে? এতিয়া বৰ্তমানে 1 বিঘা 2 কাঠা 8 লেচন, মানে প্ৰায় 1.5 বিঘা মাটি শ্মশানৰ নামে ৰেকৰ্ড হৈছে। বাকী মাটিখিনি ক'ত? বাকী মাটিখিনি বেলেগ বেলেগ মানুহ, যেনেকুৱা ৰঙু বেপাৰী, জামাল বেপাৰী, তেওঁলোকৰ নামে ৰেকৰ্ড কৰি বিক্ৰী কৰি দি বাংলাদেশ গুচি গৈছে। আসুন আসুন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।